হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা ব্ৰাছ কৰি গৰম পানী এগিলাচ খাই লৈছোঁ। ৰাতিৰ পৰা পূৰা নেৰানেপেৰা বৰষুণ দি আছে, চবফালে পানীৰে ভৰ্তি হৈ গৈছে। তাৰপিছতে কাণুক মুখ ধুৱাই পেলাই জলপান খুৱাই দিলোঁ আৰু ময়ো গা ধুই আহিলোঁ। কাণু শুলে, তাৰপৰা অলপ দেৰি শোৱাৰ পিছত উঠি মনটোৰ লগত খেলি আছে। তাৰপিছতে মই ৰুটি বনাবলৈ আটা বেলি আছোঁ চাহৰ লগত খাবলৈ। এয়া মাৰ চাহ আৰু ময়ো লৈ লৈছোঁ লগতে চাহকাপ খাই লওঁ। তাৰপিছত ভাতৰ লগত খাবলৈ ৰাজমাহ, মটৰ, আলু এনেকৈ কুকাৰতে দি দিছোঁ, মায়ে বনাব। 3টামান হুইচেল দিয়াই পেলাই অফ কৰি দিম। আৰু মই ৰঙালাও কাটি থৈছোঁ, এইফালে পিঁয়াজ আৰু আদা ৰচুনো ঠিক কৰি থৈছোঁ। আৰু কাণুকে বমাকে উলিয়াই আনিছে অকণমান, আৰু আমি খানা খালোঁ, খাই মেলি তাক খুৱাই আছোঁ। এইফালে আইতাক দেখিছেনে? কাণুক দেখি আকৌ ধেমালি কৰি আছে। আৰু তাক লৈ অলপ হোমিঅ'পেথিকলৈ যাবলগীয়া হ'ল, তাক দেখাবৰ কাৰণে। আৰু এয়া গধূলি দেউতাকৰ লগত আইতাকৰ লগত বল খেলিছে। আৰু আজিলৈ আহিছোঁ, বাই বাই। যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই। মোৰ মাতটো আৰু নাকৰ চাউণ্ডটো শুনি নিশ্চয় গম পাইছে, গাটো একদম বেয়া, পূৰা জ্বৰ আৰু চৰ্দি।